নমস্কাৰ ৰাজনৈতিক প্ৰেক্ষাপটৰ আজিৰ দিনটোৰ এটা অন্যতম গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত লৈ অহাৰ চেষ্টা কৰিছোঁ ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচন আচলতে কেতিয়া অনুষ্ঠিত হ'ব ইতিমধ্যে অৰাজনৈতিকভাৱে আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে অনুষ্ঠিত কৰিব পঞ্চায়ত নিৰ্বাচন ইতিমধ্যে দিনবাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষকৈ যিসকল অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আৰু আত্মসহায়ক গোটৰ যিসকল মহিলা তেওঁলোকক এইবাৰ নিৰ্বাচন খেলাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশদ তথ্য আহি পৰিছে পঞ্চায়ত নিৰ্বাচনক লৈ সবিস্তাৰ আমি জনাই যাম কেবিনেট বৈঠকৰ অন্তত আজি পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে 18 মাৰ্চত জাৰি হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা হায়াৰ সেকেন্ডাৰী পৰীক্ষা শেষ হোৱাৰ এদিন পিছতে ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন অৰাজনৈতিকভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰো মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আত্মসহায়ক গোটৰ যিসকল মহিলা তেওঁলোকে নিৰ্বাচন খেলক সদস্য আৰু সভাপতি পদত কোনো হস্তক্ষেপ নকৰে বিজেপি দলে অৰাজনৈতিক ব্যক্তিক জয়ী কৰোৱাৰ লক্ষ্য ল'ব লাগে 17 মাৰ্চত অন্ত পৰিব হায়াৰ সেকেন্ডাৰী পৰীক্ষা আৰু তাৰ এদিন পাছতেই অধিসূচনা জাৰি কৰা হ'ব কেবিনেট বৈঠকৰ অন্তত পঞ্চায়ত নিৰ্বাচনক লৈ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ ঘোষণা কৰিছে 18 মাৰ্চত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা পঞ্চায়ত নিৰ্বাচন আচলতে ৰাজ্যত কেতিয়া অনুষ্ঠিত হ'ব ইয়াকে লৈ জল্পনা কল্পনা অব্যাহত থকাৰ মাজতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ আচলতে ঘোষণা কৰিছে পঞ্চায়ত নিৰ্বাচনৰ দিনবাৰ ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ৰাজ্যত পঞ্চায়ত নিৰ্বাচন কেতিয়া অনুষ্ঠিত হ'ব অৰাজনৈতিকভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰো মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে ঘোষণা কৰিছে বিশেষকৈ অৱসৰপ্ৰাপ্ত যিসকল কৰ্মচাৰী আত্মসহায়ক গোটৰ যিসকল মহিলা তেওঁলোকক এইবাৰ নিৰ্বাচন খেলাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত আজি পঞ্চায়ত নিৰ্বাচনক লৈ মুখ্যমন্ত্ৰীগৰাকীৰ এই তাৎপৰ্যপূৰ্ণ মন্তব্য 18 মাৰ্চত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষা শেষ হোৱাৰ এদিন পাছতেই ঘোষণা কৰা হ'ব নিৰ্বাচনৰ দিন অৰাজনৈতিকভাৱে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰো মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে সদস্য আৰু সভাপতি পদত এইবাৰ বিজেপি দলে হস্তক্ষেপ নকৰে অৰাজনৈতিক ব্যক্তিক জয়ী কৰোৱাৰ এইবাৰ লক্ষ্য ল'ব লাগে 17 মাৰ্চত অন্ত পৰিব হায়াৰ সেকেন্ডাৰী পৰীক্ষা আৰু তাৰ এদিন পাছতে অৰ্থাৎ 18 মাৰ্চত জাৰি কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ অধিসূচনা মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো পঞ্চায়ত ইলেকশন হায়াৰ সেকেন্ডাৰী পৰীক্ষা আজি শেষ অহাকালি পঞ্চায়ত ঘোষণা দি লগে লগে হায়াৰ সেকেন্ডাৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনে নটিফিকেশ্যন চাওক মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব পাৰোঁ কাৰণটো অৰাজনৈতিক হ'লেহে ভাল মানুহ আহিব কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব সেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব আমি যদি আমিয়ে সিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে সিলেক্ট কৰিবতো একো নাথাকিব এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলত অৰাজনৈতিক হ'ব লাগে এটা মই দেখোন আজি ঘোষণাই কৰি দিলোঁ পঞ্চায়ত ইলেকশ্যন যে যিদিনাখনে হায়াৰ সেকেন্ডাৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতি দিম কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে মেট্ৰিক পৰীক্ষা চলি থাকিব তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব আমাৰ নাই হায়াৰ সেকেন্ডাৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত সন্মুখত ৰাজনৈতিক দলৰ মিটিং কংগ্ৰেছে কৰিব পাৰিব আমি কৰিব নোৱাৰোঁ গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশ্যন পাতিব নোৱাৰোঁ তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে তেওঁলোকে কেছ কৰি পিছুৱালে গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে মই মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ ল'ৰাৰ অভিশাপ ল'ব নোৱাৰোঁ
পঞ্চায়ত ইলেকশ্যন হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আজি শেষ, অহাকালি পঞ্চায়ত ঘোষণা দি লগে লগে। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনেই নটিফিকেশ্যন। চাওক, মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব পাৰোঁ। কাৰণটো অৰাজনৈতিক হ'লেহে ভাল মানুহ আহিব, কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব, ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব, ছেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব। আমি যদি আমিয়ে চিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে চিলেক্ট কৰিবতো একো নাথাকিব। এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলত অৰাজনৈতিক হ'ব লাগে। এতিয়া মই দেখোন আজি ঘোষণাই কৰি দিলোঁ পঞ্চায়ত ইলেকশ্যন, যে যিদিনাখনে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতি দিম। কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে। মেট্ৰিক পৰীক্ষা চলি থাকিব, তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব, আমাৰ নাই। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত, সন্মুখত ৰাজনৈতিক দলৰ মিটিং, কংগ্ৰেছে কৰিব পাৰিব, আমি কৰিব নোৱাৰোঁ। গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ। গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশ্যন পাতিব নোৱাৰোঁ। তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে? তেওঁলোকে কেছ কৰি পিছুৱালে। গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে, মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ ল'ৰাৰ অভিশাপ ল'ব নোৱাৰোঁ। পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক। পঞ্চায়ত ইলেকশ্যন হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আজি শেষ, অহাকালি পঞ্চায়ত ঘোষণা দি লগে লগে। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হোৱাৰ পিছদিনাখনেই নটিফিকেশ্যন। চাওক, মই নিজে ৰাইজক আহ্বান জনাম যে পঞ্চায়তৰ সদস্য আৰু সভাপতিৰ পোষ্টত যাতে বিজেপি দলে কোনো ইণ্টাৰফেয়াৰ নকৰে আৰু আমি অৰাজনৈতিক ব্যক্তিক যাতে জিকাই আনিব পাৰোঁ। কাৰণটো অৰাজনৈতিক হ'লেহে ভাল মানুহ আহিব, কোনোবা ৰিটায়াৰ্ড শিক্ষক আহিব, ৰিটায়াৰ্ড প্ৰফেচাৰ আহিব, ছেল্ফ হেল্প গ্ৰুপৰ মহিলা আহিব। আমি যদি আমিয়ে চিলেক্ট কৰি দিওঁ তেতিয়া ৰাইজে চিলেক্ট কৰিবতো একো নাথাকিব। এইটো গান্ধীজীয়ে কৈছিল যে তৃণমূলত অৰাজনৈতিক হ'ব লাগে। এতিয়া মই দেখোন আজি ঘোষণাই কৰি দিলোঁ পঞ্চায়ত ইলেকশ্যন, যে যিদিনাখনে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা শেষ হ'ব তাৰ পিছদিনাখনে পঞ্চায়ত ইলেকশ্যন পাতি দিম। কিন্তু আমাৰ চৰকাৰে পঞ্চায়ত ইলেকশ্যনতকৈও অসমৰ ছাত্ৰ ছাত্ৰীৰ কল্যাণক আটাইতকৈ বেছি গুৰুত্ব দিয়ে। মেট্ৰিক পৰীক্ষা চলি থাকিব, তাত মাইক বজোৱাৰ সাহস কংগ্ৰেছ দলৰ থাকিব, আমাৰ নাই। হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত চেণ্টাৰ এটা চলি থাকিব গাঁৱত, সন্মুখত ৰাজনৈতিক দলৰ মিটিং, কংগ্ৰেছে কৰিব পাৰিব, আমি কৰিব নোৱাৰোঁ। গতিকে আমাৰ চৰকাৰখন জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাত ব্ৰতী এখন চৰকাৰ। গতিকে আমি পৰীক্ষাৰ লগত চৰকাৰ ইলেকশ্যন পাতিব নোৱাৰোঁ। তেখেতসকলে কিয় কেছ কৰিছিলে পঞ্চায়ত ইলেকশ্যন পিছুৱাবৰ কাৰণে? তেওঁলোকে কেছ কৰি পিছুৱালে। গতিকে যিহেতু কেছ কৰি পিছুৱাই দিলে, মই মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ মাজত পঞ্চায়ত ইলেকশ্যন পাতি কাললৈ এই 5 লাখ ল'ৰাৰ অভিশাপ ল'ব নোৱাৰোঁ। পঞ্চায়ত ইলেকশ্যন হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আজি শেষ, অহাকালি পঞ্চায়ত ঘোষণা।